নমস্কাৰ। আজি আঘোণ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথি আৰু আজিৰ এই পুণ্য পঞ্চমী তিথিটোত কি বিশেষ দিন আপোনালোকে জানেনে? আহক আমি জানো আজিৰ এই বিশেষ পুণ্য তিথিটো কি। আজিৰ আঘোণ মাহৰ এই শুক্লপক্ষৰ পঞ্চমী তিথিটোত ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰ আৰু সীতা দেৱীৰ বিবাহ সম্পন্ন হৈছিল। আজি যিসকল নৱদম্পতিৰ বিবাহৰ দিন পৰিছে আজিৰ এই পুণ্য তিথিত, তেওঁলোকৰ কাৰণে গোটেই জীৱনভৰ এই শুভ দিনটোৱে তেওঁলোকক বৈবাহিক ক্ষেত্ৰত বা বৈবাহিক জীৱনত সাংসাৰিক ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে ৰাম আৰু সীতা দেৱীৰ আশীৰ্বাদ মিলিব বুলি ধাৰণা কৰিব পাৰি। কিন্তু আজি যিসকলৰ বিবাহৰ দিন পৰিছে তেওঁলোকে নিশ্চিতভাৱে ৰাম আৰু সীতাৰ নামত এগছি ঘিউৰ চাকি জ্বলাবলৈ চাব। আৰু যিসকলে বিবাহৰ দিন পৰা নাই কিন্তু আজিৰ এই বিশেষ দিনটোত যদি কিবা কাৰণত আপোনালোকৰ বিবাহ বাৰ্ষিকীৰ দিন পৰিছে, তেতিয়াও আপোনালোকে ৰাম আৰু সীতাৰ নামত ঘিউ চাকি ঘৰৰ থাপনাতে প্ৰজ্বলন কৰিব পাৰে। আৰু এনেও প্ৰত্যেকজন নৱদম্পতিয়ে হওক বা প্ৰত্যেকজন পুৰুষ মহিলাই হওক বা প্ৰত্যেকজন ভক্তই হওক, আজিৰ এই বিশেষ পুণ্য তিথি ভাগত ভগৱান ৰাম আৰু সীতাৰ নামত নিজৰ ঘৰৰ থাপনাত ঘিউ চাকি প্ৰজ্বলন কৰিব পাৰে। নতুবা যদি আপোনালোকৰ ওচৰতে ঢুকি পোৱা জেগাত ৰাম সীতাৰ মন্দিৰ আছে, সেই মন্দিৰ দৰ্শন কৰি তাতো ধূপ চাকি প্ৰজ্বলন কৰিব পাৰে। আজিৰ এই বিশেষ পুণ্য তিথিটোত ৰামচৰিত মানস সম্পূৰ্ণ কৰিছিল গোস্বামী তুলসীদাসে। আৰু আজিৰ এই পুণ্য তিথিটোত যদি কিছুমানে ৰামচৰিত মানস পাঠো কৰে বা পাঠ কৰাটো অতি মংগলজনক বুলিও ধাৰণা কৰা হয়। গতিকে আজিৰ এই পুণ্য তিথিভাগক, আঘোণ মাহৰ এই পুণ্য তিথিভাগক কোৱা হয় বিবাহ পঞ্চমী হিচাপে। গতিকে বিবাহ পঞ্চমীত যিসকলৰ বিবাহৰ দিন পৰিছে তেওঁলোকৰ ওপৰত ভগৱান ৰাম সীতাৰ সদায় আশীৰ্বাদ থাকিব। আৰু প্ৰত্যেকজন ভক্তই যদি আজিৰ এই বিশেষ বিবাহ পঞ্চমী তিথিত ৰাম সীতাৰ নামত চাকি বন্তি প্ৰজ্বলন কৰি ভক্তি সহকাৰে ৰাম সীতাক স্মৰণ কৰে, নিশ্চিতভাৱে আপোনালোকৰ প্ৰত্যেকটো সাংসাৰিক ক্ষেত্ৰৰ অসুবিধাও দূৰ হ'ব, লগতে ভগৱান ৰাম আৰু সীতাৰ আশীৰ্বাদ প্ৰদান হৈ থাকিব। এইখিনি বিশেষ কথা ক'বলৈ আজিৰ এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। আৰু ইয়াৰ পিছে পিছে আহি আছে চম্পা ষষ্ঠী। চম্পা ষষ্ঠীৰ তাৎপৰ্যখিনিও মই কালিৰ ভিডিঅ'টোত দি আছোঁ। গতিকে আজি আমি জানিলোঁ বিবাহ পঞ্চমীৰ বিষয়ে তাৎপৰ্য। নমস্কাৰ।